জিৎ জ্যোতি ডেকাৰ এটি ৰোমান্টিক কবিতা, দেৱী নে মানৱী। শাওনে ফৰপক দিয়া কোনোবা এটা দিনত তোমাক লগ পাইছিলোঁ। ৰ'দৰ তাপত ৰঙা পৰা তোমাৰ গুলপীয়া দুগালে মোক বিমুগ্ধ কৰিছিল। ডিঙিৰ তললৈ বৈ পৰা ঘামখিনিলৈ হিংসা উপজিছিল। সুধিবলৈ মন গৈছিল তাক, ক'ত পালি ইমান সাহ তেওঁৰ অজানিতে তেওঁক স্পৰ্শ কৰাৰ। কিন্তু কোৱা নাছিলোঁ একো, মনে মনে চাই ৰৈছিলোঁ মাথো। কথাৰ প্ৰতি ওলাই পৰা তোমাৰ ডালিমগুটীয়া দাঁত, কথাৰ লাচত বেকা হৈ পৰা তোমাৰ গুলপীয়া ওঠ, তোমাৰ দীঘল চুলিতাৰি। ভাবিছিলোঁ মনে মনে, দেৱী নে মানৱী তুমি। হয়তো তুমিয়েই সেই প্ৰেমৰ দেৱী, যি নামি আহে মৰতলে প্ৰেমৰ সুধা বিলাবলৈ। নাইবা তোমাৰ বিধাতাৰ হাতৰ স্পৰ্শত প্ৰাণ পোৱা মূৰ্তি তুমি, যাৰ লাস্যতাই ধ্যান ভগ্ন কৰে কটনা বাল্মীকিৰ।